মানুহে মানুহৰ বাবে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ কালজয়ী গীতৰ বাণীক সাৰ্থক কৰি শিৱসাগৰ বানাক্ৰান্তৰ কাষত থিয় দিলে সমাজসেৱক ৰমেন বৰঠাকুৰ। জাগ্ৰত প্ৰহৰী অসম, প্ৰজ্ঞা মৈত্ৰী সাহিত্য সংস্কৃতিৰ সাধনা মঞ্চ আৰু ৰ'দৰে দেশলৈ এই তিনিটা বেচৰকাৰী সংস্থাৰ সহযোগত ৰমেন বৰঠাকুৰে শিৱসাগৰৰ মাউতগাঁৱৰ দৰকিয়াল অঞ্চলৰ বানাক্ৰান্ত পৰিয়ালসমূহৰ মাজত সাহায্য সামগ্ৰী বিতৰণ কৰে। বানত সৰ্বস্ব হেৰুওৱা দুৰ্ভগীয়া লোকসকলক চাদৰ মেখেলা, হাফ পেণ্ট, গেঞ্জি, ঔষধ, খোৱা পানী আদি অত্যাৱশ্যকীয় সামগ্ৰী প্ৰদান কৰি তেওঁলোকৰ দুখৰ সময়ত সহায়ৰ হাত আগবঢ়োৱা হয়। উজনি অসমৰ শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাত প্ৰলয়ংকাৰী বানৰ ফলত হাজাৰ হাজাৰ পৰিয়াল বিপদগ্ৰস্ত হৈ পৰিছে। বহু অঞ্চলত বানাক্ৰান্ত লোকে পিন্ধিবলৈ এযোৰ কাপোৰ নোহোৱাকৈ অতি কষ্টৰে দিন অতিবাহিত কৰিছে। এই পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি শিৱসাগৰ সদৰৰ পৰা বহু নিৰগৰ ভিতৰুৱা অঞ্চল দৰকিয়ালত উপস্থিত হৈ সংস্থাসমূহে বানপীড়িত লোকসকলৰ কাষত থিয় দিয়ে আৰু মানৱীয় সহায় আগবঢ়ায়। ইয়াৰ পিছতে ৰমেন বৰঠাকুৰে দিখৌ নদীৰ তীব্ৰ খহনীয়াই ৰংঘৰৰ তলাতল অঞ্চললৈ সৃষ্টি কৰা ভাবুকিৰ প্ৰেক্ষাপটত মেটেকা মাজগাঁৱৰ মথাউৰি পৰিদৰ্শন কৰি স্থানীয় লোকৰ সৈতে মত বিনিময় কৰে আৰু পৰিস্থিতিৰ বুজ লয়। আমি প্ৰথম কথা হ'ল আমি গুৱাহাটীলৈ আহিলোঁ আৰু আমি আহিলোঁ মাউতগাঁও, শিমলুগুৰি মাউতগাঁও আৰু দৰিকিয়াল গাঁও তাত আহিলোঁ। গুৱাহাটীৰ পৰা জাগ্ৰত প্ৰহৰী অসম আৰু প্ৰজ্ঞা মৈত্ৰী সাংস্কৃতিক সাধনা মঞ্চ আৰু ৰ'দৰে দেশলৈ এই তিনিটা সামাজিক অনুষ্ঠান। মই যদিও ৰাজনৈতিক পৰিচয় আছে, বৰ্তমান মই কোনো ৰাজনৈতিক দলতে নাই, আৰু তথাপিও ৰাইজৰ কাষলৈ আচলতে এইটো মই বানপানী বুলি ক'ব খোজা নাই, মহাপ্ৰলয় বুলি কৈছোঁ। এই মহাপ্ৰলয়ত যি বিভীষিকা হ'ল তিনিখন জিলাত, যোৰহাট, চৰাইদেউ আৰু শিৱসাগৰ, ইয়াৰ ক্ষেত্ৰত আমি দেখিলোঁ যিহেতু এই যে মাউতগাঁওখন আপোনাৰ শিমলুগুৰি বুলি ক'লে আমি চৰাইদেউ ডিষ্ট্ৰিক্টে হ'ব, এনে শিৱসাগৰ পৰে। ঠিক আছে, এফাল শিৱসাগৰ পৰে, এফাল শিৱসাগৰ পৰে। ইয়াৰ পৰা আমাক উৎপল শইকীয়া আৰু এগৰাকী বিজিতা ডেকা, তেওঁ শিক্ষয়িত্ৰী হয়, যদিও ইয়াত শিক্ষয়িত্ৰী নহয়, তেওঁৰ শহুৰৰ ঘৰখন ইয়াত হয়। তেখেতসকলে আমাক ক'লে যে কোনো সাহাৰ্য আমি পোৱা নাই, গতিকে ইয়াত মানুহৰ কাপোৰ কানি নাই পিন্ধিবলৈ, গতিকে আপোনালোকে আহি আমাক যদি সহায় কৰে আমি বৰ সন্তোষ হ'ম। তেতিয়া মই ভাবিলোঁ যে টাউনৰ বিভিন্ন অঞ্চলত বিভিন্ন প্ৰতিষ্ঠিত ব্যক্তি, প্ৰতিষ্ঠান, ৰাজনৈতিক নেতা সকলো আহিছে, আৰু আমি সামাজিক সংগঠন হিচাপে আমি একেবাৰে এটা ভিতৰৰ অঞ্চল, তেখেতসকলে কোৱা মতে, মই কোৱা নাই, যে কোনো সাহাৰ্যই ঢুকি নোপোৱা জেগা এটা বুলি কৈছিল শিমলুগুৰি, মাউতগাঁও, দৰিকিয়াল গাঁও। তো ইয়াতে আমি আহি আজি তিনিটা অনুষ্ঠানৰ পৰা জাগ্ৰত প্ৰহৰী অসম, প্ৰজ্ঞা মৈত্ৰী সাংস্কৃতিক সাধনা মঞ্চ অসম আৰু ৰ'দৰে দেশলৈ, এই তিনিটা অনুষ্ঠানৰ পৰা আমি পানীৰ বটল, মেখেলা চাদৰ, পেটিকোট আৰু গেঞ্জি, হাফ পেণ্ট আৰু চেনিটেৰী নেপকিন লগতে দৰৱৰ হেতি ৰাইজক যোগাৰ ধৰিলোঁ। শিৱসাগৰৰ পৰা মুছাবিল আলী ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।